আরে বন্ধু বহুত দিনৰ মূৰত লগ পাইছো খবৰ কেনেকা আই ইয়েছ 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 কামন কেনেকা ভেৰি গুড ভেৰি গুড নামটো কি? ইয়েছ ইয়েছ ক'ৰ পৰা আনিলে এইটো? অসমীয়া ক'ব নাজানে নেকি? নাই ইমান ভালকে নোৱাৰে ইংলিছ শিকি আহিছে ইংলিছ। How are you fine, bro? নো নো What happened? হোৱাট ইজ ইউৰ নেম My name. চালা my name মানে কি দাদা? মাই নেম মানে মোৰ নেম তোৰ নেমটো কৈ দে আকৌ। আপুনিয়ে কৈছে আকৌ আৰে মোৰ নেম মানে তই মোৰ নেম কৈ দে মোৰ নেমটো। মোৰ নেম ইন নেম ইন নেম ইয়াৰ নাম ইন নেম এইটো। ভেৰি গুড ভেৰি গুড ভেৰি গুড। কি কৈছে মানে এইবোৰ? এই ইংলিছ শিকাইছে মই পঢ়া পঢ়ি নকৰিছো আৰু সৰুৰ পৰা এইবোৰ কি কৈছে? টাউনৰ পৰা শিকি আছো ইংলিছ গাঁৱৰ মানুহবোৰ শিকাম বুলি আমাৰ ঘৰ একপাক যাবচোন দেই ভাত আমাৰ ঘৰ লৈ যাব দেই। ঠিক আছে সন্ধিয়া লৈ যাবি হা। মই আহিছো হা ভেৰি গুড ভেৰি গুড আহিছো হা ভেৰি গুড দিওঁ আহিছো। ভেৰি গুড খালি দিলে দে বগলে ইংলিছ কৈছা ইয়েছ 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 এক সপ্তাহ হৈ গ'ল চুৰটো ধৰিব পৰা নাই হয় কোন চুৰটো হয় মাথাটো গৰম হৈ গৈছে গাঁৱৰ মানুহ একদম সহযোগ কৰা নাই স্যার খবৰ ভালেই জমিদাৰ ঘৰত চুৰ হৈছে বুলি গম পাওঁ আজি এক সপ্তাহ হৈ গ'ল কোনো গম গতিয়ে পোৱা নাই একদম মাথাটো গৰম হৈ গৈছে হ'ব কোনেনো চুৰ কৰিছে এইটোৱে স্যাৰ মই শুনামতে মানে এটা ইংলিছমেন আহিছে মানে বহুত ইংলিছ কয় মানে আৰু আধাৰলৈকে ঘূৰি থাকে মোৰ হিচাপত সিয়ে চুৰ কৰিব পাৰে ঘৰটো কোনফালে আছে ব'লাচোন ব'লক ছাৰ ব'লক গোটেই গাঁওখন নাহোঁ মই টাউনৰ পৰা জানো মই মানে এটা ভাল মানুহ দেই 300 টকা দি পেলাই ইংলিছ শিকিলোঁ গাঁৱৰ মানুহক শিকাম বুলি গাঁৱৰ মানুহবোৰেতো বুজিয়ে নাপায় কি কৰিম তই কিবা এটা উপায় দে আৰু মইনো এতিয়া কি উপায় দিম মইতো গাঁৱলীয়া মানুহে হয় এতিয়া কথাটোৱে কোনো শুনা নাই এতিয়া মোৰ কথাটো শুনিব কেনেকৈ তই ভাবচোন বাৰু য়েছ য়েছ এক্সকিউজ মি বেলেগে শিকাব বাদ দে মোকেই শিকাবি নো 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 কি কৰিম আৰু গাঁৱৰ ভাল ভাল জেগা হেৰি জেগা নাই নেকি ইফালে তেনেকুৱা জেগা আৰু নাই নহয় কি এইটো গাঁও এটা গাঁও এটাৰ নাম শুনিছোঁ ৰ দেই এইটো কি আছে এটা গাঁৱটোৰ নাম ফটো কেমেৰা দেখাম তোক দেই টাউনৰ মানুহ হয় ন মানে ষ্টেণ্ডাৰ্ড আৰু
ইংলিছ শিকিছোঁ নহয়, গাঁৱৰ মানুহবোৰ কি জানিব? এইবোৰ টাউনৰ ভিডিঅ' চব টাউনৰ মানুহবোৰ হিন্দী মানুহ কথা পাতে, একদম ইংলিছ পাতে। মই ইংলিছখন একদম পাৱাৰ লয়, পাৱাৰ ইংলিছ। স্যার এই দুটাই হইল, এইটো ল'ৰাটো। How are you? তই জামিনটোৰ ঘৰত বোলে চুৰ কৰিছিলি? য়েছ য়েছ। অ কথাটো হয় নেকি? হ'লে তোৰ লগত কোনোবা আছিলে নেকি? ন' হ'লে হ'ব পাৰে, নহ'লে কোনে ক'ব পাৰে? এতিয়া চিন্তা কৰিছোঁ তোক লকআপত ভৰাই দিম, কি কোৱা? ভেৰি গুড ভেৰি গুড। হ'লে হ'ব পাৰে, নহ'লে কোনে ক'ব পাৰে? তই বহুত হিৰগিৰি কৰিলি টাউনৰ পৰা আহি, এতিয়া লকআপতে আচল মজাগিৰি পাবি, বল। চালা ইমান দেৰি হৈছে, এতিয়ালৈকে ভাত দিয়া নাই। ভোকত মানে কি কৰিবি, উপায় নাই। কি কৰিছে বা পুলিচ কেইটা এতিয়া? সোমাই থাক, মই চাহ অকমান কি খায়। এতিয়া আহিছো, টাউনৰ পৰা আহিলো, 300 টকা দি পেলাই মই ইংলিছ শিকি আহিলো। এই গাঁৱৰ মানুহবোৰে একো বুজি নাপায়, মই এইফালে আনি পেলাই জেলত সোমাই ৰাখিছো। তই ফচিলি আৰু, মইতো ফচিছোৱে। এতিয়ালৈকে মোক ভাত খাবলৈ দিয়া নাই, ইয়াত আনি পেলাই ফচাই থৈছে। কি পুলিচ একটা, একো বুজিয়ে নাপায় মানুহবোৰ, পাগল। থালি লৈ বহি আছো তিলে ভোকত, একো দিয়া নাই খাবলৈ, তই মৰিবি এতিয়া। তই কি পঢ়িব গৈছে? ইংলিছ। অলপ ছাৰক ইংলিছ কৈ আহিবি যা, তেতিয়া এৰি দিব পাৰে। চাহ এইটো ক'ত খাব গ'ল? কি খাব গ'ল? চাহ নেকি, এইটো কি বস্তু এটা খাব গৈছে। ছাৰক মই ক'ব লাগিব, মোক এতিয়ালৈকে ভাতেই দিয়া নাই। তাততো আমি অকল কওঁ এইটো কফি, ইয়াত কৈছে চাহ, এইটো কি বস্তু বুজিয়ে পোৱা নাই। চাহ নে বেলেগ কিবা ৰঙা চাহ খাব গৈছে নেকি? এইবোৰ বুজি নাপাওঁ, চাহ মানে কি বস্তুটোৱে বুজি পোৱা নাই। তেনে ভাৰী ইংলিছ পঢ়ি আহিছ তেনে। দামী এটা স্কুলত গৈছিলো ন, দামী স্কুল গৈছিলি? কিমান দামী? 300 টকা দি পঢ়ি আহিছো। 300 টকা দি পঢ়ি আহিছো? আমি 2 টকাত পঢ়িছিলো, এতিয়ালৈকে একো পোৱা নাই কাম। জেহেলতে বুকত মৰি আছো। 300 টকা দি পঢ়ি আহিছ? তেনেহ'লে তই আহিলে উঠাবি মোক। ইংলিছ শিকি আৰু দান নকৰা, 300 টকা দি পেলাই ইয়াত আৰু কি কৰিম, ফচি গ'লো আৰু। কি এইবোৰ বুজিয়ে নাপায় মানুহবোৰ, কি হ'ব আৰু মোৰ এতিয়া। এই কপাল, কি কপাল আৰু এইটো। মই এতিয়া উপস্থিত আছো বৰ্তমান বিশ্ৰাম বস্তি জেলত। মোৰ ওচৰত উপস্থিত আছে ফেমাছ ইংলিছমেন। আপোনাৰ কিবা হৈছিলে? মই টাউনৰ পৰা আহিলো ইংলিছ শিকি। হয়। এইখিনি মানুহবোৰ মানে টাউনৰ পৰা আহিলো, মই ইংলিছ শিকি পেলাই 300 টকা দি। হয় হয় হয়। মানুহবোৰে একো বুজিয়ে নাপায়। হয় হয়। এটা কৈছো ইংলিছ শিকিব আহিছো মই। হয়। আনি পেলাই জেলত সোমাই দিলা। এতিয়া কি কৰিম একো ভাবিয়ে পোৱা নাই। কিমান দিন হ'ল? য়েছ। হয় হয় হয়। আপোনাৰ ঘৰ ক'ত? ভেৰি গুড। আপোনাৰ নামটো?
No, no. হয় তুই ভালকে সুধিছো ভালে ভালে কথাটো ক মই টাউন যোৱা মানে এটা ভুল হ'ল মই 300 টকা ইংলিছ শিকিলো এইটোৱে মোৰ মেইন ভুল এইটো লকআউট আনি পেলাই জেলত ভৰাম বুলি ক'লে জেলত নভৰাই লকআউট ভৰাই দিম হয় তোক এতিয়া মই অফিচাৰৰ লগত কথা পাতি লৈ যাম আধৰুৱা জ্ঞান নলবি ঠিক আছে হ'ব মই এতিয়া অফিচাৰৰ লগত কথাটো পাতি লওঁ হয় হয় মই এতিয়া উপস্থিত আছো অফিচাৰ ছাৰ ওচৰত আৰু ছাৰ মানে এই ল'ৰাটো অকণ বুৰ্বক টাইপৰ সি টাউন গৈছিলে 300 টকাতে ইংৰাজী শিকি আহিছিলে হয় তাৰমানে কি হ'ল কথাটো ই অকণ বুজি নাপায় আৰু কথাটো ক'লে মানে ভুল হেৰিটোৱে দিয়ে সেইটো কাৰণে ছাৰ আপুনি কিবা কয় হয় মই ক'ব বিচাৰিছোঁ আপোনালোকক যে জমিদাৰ ঘৰত যোনটো চুৰ হৈছিলে হয় তো মোক গাঁৱৰ মানুহ এটাই ক'লে ই ৰাতি ৰাতি ঘূৰে হয় তো মই ঠিকেই গ'লোঁ তাক সুধিলোঁ মই যে জমিদাৰ ঘৰত চুৰটো তই হয় নেকি হয় ক'লে য়েছ মই সুধিলোঁ তাক হয় তাৰ লগত একজন আছিলে তাকো ক'লোঁ সেইটো হয় বুলিয়ে কৈছে হ'লে হ'ব পাৰে কৈছে হয় তাৰপিছত মই তাক সুধিছোঁ লগত কোনোবা আছিলে নেকি কৈছে মই কৈছোঁ ঠিক আছে নাই যদি নাই তাৰপিছত তাক সুধিলোঁ তোক এতিয়া লকআপত ভৰাই দিম ভেৰি গুড ক'লে সেইকাৰণে লৈ আহিছোঁ তাক হয় মই ইমানটোকে কৈছোঁ জমিদাৰ ঘৰৰ চুৰটো যি চুৰ কৰিছে চুৰটো ধৰিব পাৰিছোঁ এতিয়ালৈকে চুৰটোৱে কোৱা নাই যে চুৰ কৰিছোঁ বুলি চুৰ কৰিছে নে নাই এইটো নাজানো লেকিন চুৰ কৰিছোঁ বুলি নিজে কৈছে কিন্তু চুৰ এতিয়া প্ৰকৃত ধৰা পৰা নাই হয় আমি চেষ্টা কৰি আছোঁ বৰ্তমান চুৰটোক ধৰিম জমিদাৰ ঘৰত বহুত বস্তু চুৰ হৈ গৈছে হয় এতিয়া ল'ৰাটোক চুৰটো ধৰিছোঁ এইটো কাৰণে আৰু আছে নেকি লগত সি যেতিয়া কৈছে যে চুৰ আমি কৰিছোঁ এইটো কাৰণে লৈ আহিছোঁ এতিয়া প্ৰকৃত চুৰ ধৰা পৰা নাই যেতিয়ালৈকে চুৰ ধৰা নপৰে তাক আমি লকআপত ভৰাই থ'ব লাগিব এতিয়া আমি ৰিক্স ল'ম এসপ্তাহ মূৰত আমি চুৰটোক ধৰি আপোনাৰ ওচৰত জমা কৰিম হ'ব ছাৰ এতিয়া তাক এৰি দিব লাগে বৰ্তমান এৰি দিম অহা কাইলৈ তোমালোকে আহিবা ছিগনেচাৰটো কৰি দিবা আৰু এৰি দিম অহা কাইলৈ আহিবা অহা কাইলৈ এৰি দিম মই ৰিপৰ্টাৰ মদন মোৰ লগত আছে কেমেৰামেন মদন চাই থাকিব ফাটাফাটি টেলেণ্ট নমস্কাৰ মোৰ নাম দীপজ্যোতি বাউৰী তো আপুনি চাব পাৰিলে আমাৰ চিনটোত কি হ'ল তো এনেকৈ ধৰে নকৰিব এনেকৈ ধৰক অল্প জ্ঞান যে ভয়ংকৰ তো আপুনি চাব পাৰিলে তো এইটো কাৰণে ভালকৈ ইংলিছ শিকিব অসমীয়া ভালকৈ শিকিব তেতিয়াহে ভাষাকেইটা ক'ব মানে নহ'লে চালে আপুনি কি হ'ল এনেকৈ ধৰক আপোনাৰ চোৱাটো হ'ব পাৰে নমস্কাৰ